ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শ্বহীদ নগৰী গহপুৰতো এতিয়া ৭৮ সংখ্যক যি স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ বাবে মহকুমা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলোৱা দেখা গৈছে। ইতিমধ্যে NCC কেডেট এণ্ড স্কাউট এণ্ড অসম আৰক্ষী আৰু জোৱানসকলে ইয়াতে যি অনুশীলন মাৰ্চ পাষ্টৰ যি অনুশীলন সেই অনুশীলনত ব্যস্ত হৈ থকা দেখা গৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত থকা যিখন খেলপথাৰ আছিলে আৰু সেই খেলপথাৰত এতিয়া প্ৰায় 18খন বিদ্যালয়ৰ NCC কেডেট এণ্ড ক্ৰুপছ আৰু স্কাউট আৰু অসম আৰক্ষীৰ দলে পূৰ্ণ কুচকাৱাজ চলোৱা দেখা গৈছে। মাৰ্চ পাষ্টৰ বাবে অনুশীলন চলি আছে আৰু সৰ্বাংগ সুন্দৰকৈ আচলতে এই যে খেলপথাৰ সজাই তোলা হৈছে আৰু এই পথাৰতে 15 আগষ্টৰ যি স্বাধীনতা দিৱস সেয়া পালন কৰা হ'ব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি আচলতে তুংগত উঠা বুলি ক'ব লাগিব এক প্ৰকাৰ। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ এই মুহূৰ্তত মোৰ ভিডিঅ' সহযোগী দেখুৱাই আছে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ NCC স্কাউট এণ্ড কেডেটসকলে মাৰ্চ পাষ্টৰ বাবে অনুশীলনত এনেদৰে ভাগ লোৱা দেখা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। আৰু ইয়াতে আমাৰ গহপুৰ মহকুমাৰ যিগৰাকী দায়িত্বশীল বিষয়া আছে ইনচাৰ্জ আছে এই 15 আগষ্টৰ মাৰ্চ পাষ্টৰ তেখেতৰ কাষলৈ আমি যাম আৰু কিছু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিম। কেনেকুৱা হ'ব এইবাৰ 15 আগষ্ট? আমাৰ আগন্তুক স্বাধীনতা দিৱসৰ বাবে গহপুৰ মহকুমা প্ৰশাসনৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি কৰা হৈছে আৰু আজি দুদিন আগৰ পৰাই আমাৰ ইয়াত পেৰেডৰ অনুশীলন কৰি থকা হৈছে। বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, কলেজৰ ছাত্ৰ ছাত্ৰী তথা অসম আৰক্ষীৰ দল আছে। মুঠ আমাৰ ইয়াত এতিয়ালৈকে 14টা দলে অংশগ্ৰহণ কৰিছে। ব্যতিক্ৰম কি থাকিব পূৰ্বৰ তুলনাত? এইবাৰ কিবা ব্যতিক্ৰম কিবা অনুষ্ঠানৰ অনুষ্ঠিত হ'ব নেকি? ইয়াত কুচকাৱাজৰ উপৰিও ইয়াত আপোনাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু আমাৰ বঁটা বিতৰণী বিশেষভাৱে বঁটা বিতৰণী অনুষ্ঠান থাকিব। পথ প্ৰদৰ্শন প্ৰতীক পথ প্ৰদৰ্শন এইবাৰ নাথাকে। আৰু বিশেষ আৰু কি কাৰ্যসূচী থাকিব? বিশেষ কাৰ্যসূচী আমাৰ আগৰ ধৰণে যিখিনি আমাৰ কৰা হয় সেইখিনিৰ উপৰিও আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান থাকিব। এক প্ৰকাৰ আমি ক'বই লাগিব যে বৰ্ণাঢ্য কাৰ্যসূচীৰে পূৰ্বৰ দৰে এইবাৰো যি ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱস অনুষ্ঠিত হ'ব গহপুৰত শ্বহীদ নগৰী গহপুৰত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত থকা খেলপথাৰত। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শ্বহীদ নগৰী গহপুৰতো এতিয়া ৭৮ সংখ্যক যি স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ বাবে মহকুমা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলোৱা দেখা গৈছে। ইতিমধ্যে NCC কেডেট এণ্ড স্কাউট এণ্ড অসম আৰক্ষী আৰু জোৱানসকলে ইয়াতে যি অনুশীলন মাৰ্চ পাষ্টৰ যি অনুশীলন সেই অনুশীলনত ব্যস্ত হৈ থকা দেখা গৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত থকা যিখন খেলপথাৰ আছিলে আৰু সেই খেলপথাৰত এতিয়া প্ৰায় 18খন বিদ্যালয়ৰ NCC কেডেট এণ্ড ক্ৰুপছ আৰু স্কাউট আৰু অসম আৰক্ষীৰ দলে পূৰ্ণ কুচকাৱাজ চলোৱা দেখা গৈছে। মাৰ্চ পাষ্টৰ বাবে অনুশীলন চলি আছে আৰু সৰ্বাংগ সুন্দৰকৈ আচলতে এই যে খেলপথাৰ সজাই তোলা হৈছে আৰু এই পথাৰতে 15 আগষ্টৰ যি স্বাধীনতা দিৱস সেয়া পালন কৰা হ'ব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি আচলতে তুংগত উঠা বুলি ক'ব লাগিব এক প্ৰকাৰ। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ এই মুহূৰ্তত মোৰ ভিডিঅ' সহযোগী দেখুৱাই আছে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ NCC স্কাউট এণ্ড কেডেটসকলে মাৰ্চ পাষ্টৰ বাবে অনুশীলনত এনেদৰে ভাগ লোৱা দেখা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। আৰু ইয়াতে আমাৰ গহপুৰ মহকুমাৰ যিগৰাকী দায়িত্বশীল বিষয়া আছে ইনচাৰ্জ আছে এই 15 আগষ্টৰ মাৰ্চ পাষ্টৰ তেখেতৰ কাষলৈ আমি যাম আৰু কিছু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিম। কেনেকুৱা হ'ব এইবাৰ 15 আগষ্ট? আমাৰ আগন্তুক স্বাধীনতা দিৱসৰ বাবে গহপুৰ মহকুমা প্ৰশাসনৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি কৰা হৈছে আৰু আজি দুদিন আগৰ পৰাই আমাৰ ইয়াত পেৰেডৰ অনুশীলন কৰি থকা হৈছে। বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, কলেজৰ ছাত্ৰ ছাত্ৰী তথা অসম আৰক্ষীৰ দল আছে। মুঠ আমাৰ ইয়াত এতিয়ালৈকে 14টা দলে অংশগ্ৰহণ কৰিছে।
ব্যতিক্ৰম কি থাকিব পূৰ্বৰ তুলনাত এইবাৰ কিবা ব্যতিক্ৰম কিবা অনুষ্ঠানৰ অংশ হেৰি অনুষ্ঠিত হ'ব নেকি ইয়াত কুচকাৱাজৰ উপৰিও ইয়াত আপোনাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু আমাৰ বঁটা বিতৰণী বিশেষভাৱে বঁটা বিতৰণী অনুষ্ঠান থাকিব পথ প্ৰদৰ্শন প্ৰতীক পথ প্ৰদৰ্শন এইবাৰ নাথাকে আৰু বিশেষ আৰু কি কাৰ্যসূচী থাকিব বিশেষ কাৰ্যসূচী আমাৰ আগৰ ধৰণে যিখিনি আমাৰ কৰা হয় সেইখিনিৰ উপৰিও আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান থাকিব এক প্ৰকাৰ আমি ক'বই লাগিব যে বৰ্ণাঢ্য কাৰ্যসূচীৰে পূৰ্বৰ দৰে এইবাৰো যি ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱস অনুষ্ঠিত হ'ব গহপুৰত শ্বহীদ নগৰী গহপুৰত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত থকা খেলপথাৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত